তো ভাই লোক আফটাৰ লং টাইম মানে বহুত দিনৰ মূৰত আহি গ'ল আপোনাৰ ফাইনেলি ইমৰান হাছমিৰ এখন নতুন চিনেমা নামটো কি তো নামটো হ'ল আপোনাৰ দ্য গ্ৰাউণ্ড জিৰ' पत्थर फेंकने के दिन गए असली शोर मचाना है तो पिस्टल चलाना होगा এই চিনেমাখনৰ আমি সকলোবোৰ কথা আলোচনা কৰিম মানে ইয়াৰ ৰাইটাৰ কোন মানে কোনে লিখিছিল তাৰপিছত ডাইৰেক্টৰ কোন হয় এণ্ড টপ কাষ্টাৰ কোন কোন মানে কোনে কোনে কাষ্টিং কৰিছে আৰু কি হিচাপে কাষ্টিং কৰিছে চ' সকলোবোৰ কথা ইন ডিটেইলছত আলোচনা কৰিম মানে বাট তাৰ আগতে চাই লওক মানে এই চিনেমাৰ কিছু মুহূৰ্ত মানে এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি গ্ৰাউণ্ড জিৰ' सच्चे मुजाहिद का एक ही वजूद दिल में जुनून और हाथ में बंदूक तुझे लाई यहाँ तेरी मौत फौजी कश्मीर का बदला लेगा गाजी पिछले 2 सप्ताह में 70 जवान शहीद हो चुके हैं आई वॉन्ट माई बेस्ट मैन हियर बीएसएफ को सीमा प्रहरी कहते हैं देश की ढाल कहते हैं To IC 61st Battalion BSF NND Dubey reporting मैम सर लेकिन कुछ भी बोलो कश्मीर है तो हमारा सिर्फ कश्मीर की जमीन हमारी है या यहाँ के लोग भी सोचो तुम्हारी अम्मी को कितनी खुशी मिलेगी जब तुम अपनी कमाई से उनके लिए नया फैरन लेके जाओगे हाथ में पेंट ब्रश की जगह तो पिस्तौल उठाएगा तो एक ना एक दिन तो ये हाथ कट ही जाएगी अरेस्ट क्यों नहीं कर लेते असली जीत इन्हें अरेस्ट करने में नहीं इनके हाथ से बंदूक छुड़ाने में इनकी सोच बदलने में मरा नहीं था वो उसके चिथड़े हो गए ঠিক আছে ভাই লোক ট্ৰেইলাৰ চেলাৰ চোৱা হৈ গ'ল মানে এইটো আছিলে মানে কি এই গ্ৰাউণ্ড জিৰ' মুভিখনৰ মানে কি এটা চোটা মোটা ট্ৰেইলাৰ তো যি কি নহওক ভাই লোক এতিয়া বলক আমি চাই ল'ম মানে এই চিনেমাখনৰ মানে টপ কাষ্টাৰ কোন কোন ৰাইটাৰ মানে কোনে লিখিছিল আৰু ডাইৰেক্টৰ কোন হয় সকলোবোৰ তো বলক চাই লওঁ আমি নেকি ইন ডিটেইলছত মানে 1 by 1 টপ কাষ্টাৰ কোন কোন বলক চাই লওঁ এটা গ্ৰাউণ্ড জিৰ' যদি আপুনি এই মুভিখনৰ যদি আপুনি একৰ্ডিং টু মানে কি IMDb ৰেটিং অনুসৰি আপুনি যদি IMDb ৰেটিং চায় তো ইয়াৰ ৰেটিং দেখিব আপুনি এই চিনেমাখনৰ আপোনাৰ কিমান আপোনাৰ এই চিনেমাখনৰ ৰেটিং পাইছে আপোনাৰ IMDbত আপোনাৰ 7.6 ৰেটিং পাইছে আউট অফ 10 10ৰ ভিতৰত 7.6 ৰেটিংছ পাইছে আৰু ৰেটিং কৰিছে আপোনাৰ 2800 জনে ঠিক আছে চ' বৰ্তমানলৈকে তো যি কি নহওক ইয়াৰ যদি আপুনি ডাইৰেক্টৰ চাই এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল আপোনাৰ এইটো তেজাছ প্ৰভা বিজয় দেউস্কাৰ ডাইৰেক্টৰ এইখন চিনেমা মানে তেজাছ প্ৰভাস তাৰপিছত ৰাইটাৰ হ'ল মানে লিখিছিল এই চিনেমাখন আপোনাৰ এইটো সঞ্চিত গুপ্তা প্ৰিয়া দৰশ্ৰী শ্ৰীবাস্তৱ এণ্ড ষ্টাৰিং কৰিছে আপোনাৰ এইটো ইমৰান হাছমি চাই তামহাংকাৰ ঠিক আছে চ' এইবিলাক হ'ল এইবিলাক মানে কি এইবিলাক কিবা কিবি তো যি কি নহওক বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ টপ কাষ্টাৰ কোন তো এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চায় এই চিনেমাখনৰ আপোনাৰ টপ কাষ্টাৰ হ'ল আপোনাৰ এইটো ইমৰান হাছমি আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ নৰেন্দ্ৰ ডুবে হিচাপে কাষ্টিং কৰিছে ইমৰান হাছমি তাৰপিছত আছে আপোনাৰ চাই তামহাংকাৰ আৰু এইজনী কাষ্টিং কৰিছে আপোনাৰ জয়া ডুবে হিচাপে তাৰপিছত আছে আপোনাৰ এইটো একলব্য টোমাৰ আৰু ই কাষ্টিং কৰিছে শান খান তাৰপিছত আছে আপোনাৰ ৰকি ৰেইনা কাজী হিচাপে কাষ্টিং কৰিছে ৰকি ৰেইনাই তাৰপিছত আছে এইটো আপোনাৰ কাবি ফেক আৰু ই কাষ্টিং কৰিছে আপোনাৰ এইটো হাকিম হিচাপে কাবি ফেক তাৰপিছত আছে এইটো হানুন বাউৰা আৰু এইটো কাষ্টিং কৰিছে আপোনাৰ আহমেদ হিচাপে তাৰপিছত আছে মীৰ মহম্মদ কাষ্টিং কৰিছে আপোনাৰ হুছেইন নামেৰে তাৰপিছত আছে আপোনাৰ ৰাহুল ভৰা ধ্যান হিচাপে কাষ্টিং কৰিছে ৰাহুল ভৰা তাৰপিছত আছে আপোনাৰ জয়া হুছেইন আলাদ্দিন হিচাপে কাষ্টিং কৰিছে তাৰপিছত আছে আপোনাৰ এইটো পুনীত তিৱাৰী আৰু ই কাষ্টিং কৰিছে আপোনাৰ এইটো
তাৰ তাৰিক মালিক হিচাপে কাষ্টিং কৰিছে পুনীত তিৱাৰী তাৰপিছত আছে আৰিয়ান নিখিল হিচাপে কাষ্টিং কৰিছে তাৰপিছত আছে ভেদা আগৰৱাল তাৰপিছত নিশু হিচাপে কাষ্টিং কৰিছে 6 বছৰৰ নিশু হিচাপে ঠিক আছে তাৰপিছত আছে আপোনাৰ গুণিত সিং ইন্দাৰ হিচাপে কাষ্টিং কৰিছে তাৰপিছত আছে এইজন আপোনাৰ ললিত প্ৰভাকৰ প্ৰবীণ হিচাপে কাষ্টিং কৰিছে তাৰপিছত আছে আপোনাৰ দীপক পৰমেশ বিনু নামেৰে কাষ্টিং কৰিছে তাৰপিছত আছে আপোনাৰ মুকেশ তিৱাৰী আৰু ই কাষ্টিং কৰিছে শৰ্মা হিচাপে তাৰপিছত আছে ইমৰান ফাৰুক ACP আমিত JNK হিচাপে কাষ্টিং কৰিছে জম্মু এণ্ড কাশ্মীৰৰ মানে কি ACP হিচাপে কাষ্টিং কৰিছে ইমৰান ফাৰুক তাৰপিছত আছে লাষ্ট ছাইদ আকিফ আৰু ই কাষ্টিং কৰিছে এইখিনি আছিলে মানে আপোনাৰ মানে কি গ্ৰাউণ্ড জিৰ' মুভিখনৰ মানে কিছু ডিটেইলছ মানে দ্য ডিটেইলছ অফ দ্য মুভি গ্ৰাউণ্ড জিৰ' আৰু দেখিলে মানে কি ইয়াতে মানে টপ কাষ্টাৰ কোনে কৰিছিল মানে কি ৰাইটাৰ কোন হয় এণ্ড ডাইৰেক্টৰ কোন সকলোবোৰ দেখা পালে তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে হে গাইজ ফিৰ নেক্সট ভিডিঅ' पर तब तक के लिए सच्चे मुजाहिद का एक ही वजूद, दिल में जुनून और हाथ में बंदूक।